Hello everyone, welcome back to the channel. Now, আজি আমি কথা পাতিম APSC CCE কাটঅফৰ বিষয়ে। চ' দিছ ইজ কমপ্লিট এনালাইচিছ বাই মি। মোৰ নাম পাৰ্থ প্ৰতিম মজুমদাৰ হয়। মোৰ এটা বেছিক ইন্ট্ৰডাকশ্যন দিব গ'লে মই আপোনাৰ JEC যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা নিজৰ মেকানিকেল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ। এণ্ড আফটাৰ ডেট মই এডুকেশ্যন প্লেটফৰ্মৰ লগত জড়িত হৈ আছোঁ। মোৰ নিজৰ এটা প্লেটফৰ্ম আছে এণ্ড লগতে মই প্ৰিপেৰেশ্যনো কৰি আছোঁ। চ' এইখিনি হ'ল মোৰ কথা। এতিয়া আহিছোঁ আমি কাট অফৰ লৈ পেলাই। ইয়াত হয়তো আপোনালোকে বহুখিনি কাট অফ ডিছকাছ কৰিব, লাইক 2016, 2018 বা তেনেকুৱা ধৰণৰ, বাট মই ডিছকাছ নকৰোঁ যিহেতু আমাৰ পেটাৰ্ণ চেঞ্জ হৈছে এণ্ড পেটাৰ্ণ চেঞ্জ হোৱাৰ পৰা মই ডিছকাছ কৰিম। চ' যদি আপুনি চাই আমাৰ এই কাট অফটো, এইটো কাট অফ কিহৰ হয়, আমাৰ এছাম ক'ব গ'লে CCE 2022 যিটো আমাৰ হৈছিলে 2023ত, তাৰ আমাৰ কাট অফ হয়। তাত আমাৰ অ'পেন কেটেগৰী মানে জেনেৰেলৰ কাৰণে আছিলে 74.5, মেলৰ কাৰণে, ফিমেলৰ কাৰণে আছিলে 71। মানে অকণমান অভিয়াছলি কম গৈছিলে বুলি ক'ব পাৰি, বাট কম গৈছিলে কম্পেৰেটিভ টু মানে আগৰ পৰীক্ষাবোৰ, বিকজ মানে অভিয়াছলি পেপাৰৰ ডিফিকাল্টি লেভেলটো বাঢ়ি গৈছিলে, ডেটছ ৱাই কম গৈছিলে। আদাৰৱাইজ তাৰে আগৰ বছৰটো 122 আছিলে, আই গেছ 122.5 নে 122 আছিলে, বাট সেইটো মই ডিছকাছ নকৰোঁ। এতিয়া আমি জাষ্ট ইয়াতে মানে সীমিত ৰাখিম আমাৰ কথাখিনি। চ' OBC গৈছিলে 54.5, মেল ফিমেল দুটাৰ কাৰণে। SC গৈছিলে 50.5, ST প্লেইনছ 49.5, মানে এক মাৰ্কে কম অভিয়াছলি। ST হিলছ 38.5, মানে ভালেখিনি কম গৈছিলে। এইটো আছিলে আমাৰ ক'ব গ'লে পেটাৰ্ণ চেঞ্জ হোৱাত, ক'ব গ'লে আমাৰ যেতিয়া পেটাৰ্ণ চেঞ্জ মানে কি, পেটাৰ্ণ চেঞ্জ বুলি ক'ব গ'লে বেছিকেলি যেতিয়া আমাৰ মানে UPSC লেভেলৰ নিচিনা কৰি দিছিলে আমাৰ প্ৰশ্নসমূহ, য'ত ক'ব গ'লে অভিয়াছলি আছামৰ পাৰ্টখিনিৰ পৰা 30% কুৱেশ্যনছ আহিছিলে। নাও যদি আপুনি এই বছৰটো চাই, এই বছৰটো মই এনেকুৱাকৈ দেখাই দিছোঁ আপোনালোকক, য'ত আপোনালোকৰ কেটেগৰী ৱাইজ দিয়া আছে, আনৰিজাৰ্ভড হওক, OBC, SC বা ST প্লেইনছ বা ST হিলছ হওক, য'ত আপোনাৰ মেল ফিমেল গোটেইখিনিৰে দিয়া আছে। প্ৰিলিমছ এণ্ড মেইনছৰ কাট অফখিনি দিয়া আছে, বাট মই যিহেতু আজি আমাৰ যিটো প্ৰাৰম্ভিক পৰীক্ষা হয়, যিটো আমাৰ প্ৰিলিমছ পৰীক্ষা হয়, তাৰ বিষয়ে ডিছকাছ কৰিবলৈ লৈছোঁ। চ' ইয়াত মই অকল প্ৰিলিমছৰ কথা ক'ম, য'ত আপুনি যদি চাই এবাৰ আমাৰ আনৰিজাৰ্ভডৰ মানে জেনেৰেলৰ, আমাৰ ক'ব গ'লে মেলৰ 95 কাট অফ গৈছে। মানে যদি আপুনি কম্পেৰিজন কৰিছে যে 74.5ৰ পৰা 95 আহি গৈছে, কিয়? বিকজ পষ্টৰ সংখ্যাও কমি গৈছে। যদি আপুনি ভালকৈ চায় যে আমাৰ ক'ব গ'লে লাষ্ট ইয়েৰ 935টা পষ্ট আছিলে, এইবাৰ আমাৰ 235টামান পষ্ট আছিলে। চ' আমাৰ পষ্টৰ সংখ্যাও ভালেখিনি কমি গৈছিলে, সেইকাৰণে কাট অফটো আমাৰ বাঢ়ি গৈছে। চ' ডেফিনেটলি এইটোতো আমাৰ এটা ফেক্টে হয়, যদি আমাৰ পষ্ট বেছি থাকে কাট অফ অকণমান কম যাব, এণ্ড যদি পষ্ট কম থাকে কাট অফ অকণমান বেছি থাকিব, প্ৰভাইডেড যে লেভেল অফ ডিফিকাল্টি পেপাৰটো মানে ছেমে থাকে। ঠিক আছে। চ' OBCত গৈছিলে 80, ফিমেল গৈছিলে 79.5, SC গৈছিলে মেল 74.5, ফিমেলো ছেম, ST প্লেইনছো ছেম 75.5, এণ্ড ST হিলছো 60.5 গৈছিলে। ইয়াত আপোনাৰ যদি আপোনালোকে চায় যে SC আৰু STৰ কাট অফখিনি আমাৰ অকণমান ছেমেই গৈছে, লাইক মানে বহুত বেছি ডিফাৰেঞ্চ নাই। য'ত আপুনি যদি লাষ্ট ইয়েৰ চাইছিলে আমাৰ ভালেখিনি ডিফাৰেঞ্চ আছিলে, বাট এই বছৰ কিন্তু ইমান ডিফাৰেঞ্চ নাই, লাইক SC বা ST হওক আমাৰ ইমান বেছি ডিফাৰেঞ্চ নাই। অভিয়াছলি হিলছৰ ক্ষেত্ৰত অকণমান কমি যায়, বিকজ হিলছ এৰিয়াখিনিত আমাৰ 60.5 গৈছিলে। ঠিক আছে। এক্স ছাৰ্ভিচমেনৰটো বহুতেই কম গৈছিলে, 12.5, লাইক মানে 6টা প্ৰশ্ন কৰিলে হৈ গ'ল, আৰু 6-7টা প্ৰশ্ন কৰিলে হৈ যায় তেনেকুৱা টাইপকৈ। বাট সেইটো আমাৰ এটা মূল কথা আছিলে। ইয়াত আমি বুজিব কি পাৰোঁ, ইয়াত মই লিখি দিছোঁ যে কি লিখি দিছোঁ যে আমাৰ যে প্ৰিলিমছৰ পৰীক্ষাত আমাৰ APSC ক'ব গ'লে CCE প্ৰিলিমছ 2025ত আমাৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে কাট অফ বা কি। অভিয়াছলি আমাৰ পেপাৰখন হোৱাই নাই, আমি গমেই নাপাওঁ, বাট যদি আমি ট্ৰেণ্ডটো চাওঁ, ট্ৰেণ্ডটো কি আছিলে যে 935টামান পষ্ট থাকোঁতে আমাৰ কাট অফ আছিলে 74.5, মই অকল জেনেৰেলৰ কথা কৈ আছোঁ, এণ্ড 235টা থাকোঁতে আমাৰ হৈছে 95। ডেট মিনছ যদি আমাৰ এইবাৰ পষ্ট ওলাই 235ৰ পৰা 935ৰ ভিতৰত, আমাৰ কাট অফটো থাকিব 74.5ৰ পৰা 95ৰ ভিতৰত থাকিব। এতিয়া বহুতে কৈ আছে, মই হয়তো নাজানো যিহেতু আমাৰ নটিফিকেশ্যন ওলোৱা নাই, বাট বহুতে কৈ আছে, আমি শুনা পাই আছোঁ যে এৰাউণ্ড 300 to 400 আমাৰ ভেকেঞ্চিজ থাকিব। যদি এনেকুৱা ভেকেঞ্চিজ থাকে তেনে আমি দেখা পাম যে আমাৰ কাট অফখিনি কিন্তু 90ৰ পৰা 100ৰ ভিতৰত থাকিব। তাতকৈ 90তকৈ কমটো নহয় ডেফিনেটলি, বাট 100তকৈ ওপৰ হয়তো হ'ব পাৰে, হয়তো নহ'বও পাৰে, কিন্তু মানে হোৱা চান্স কম আছে। বাট 90 to 100 থাকিব, সেইটো মানে মেক্সিমাম চান্সেছ আছে অভিয়াছলি। বাট আমি যিহেতুকে গম নাপাওঁ যে লেভেল অফ ডিফিকাল্টি পেপাৰ কেনেকুৱা হয়, চ' আমি ক'ব নোৱাৰোঁ। বাট 90তকৈ কম নহয় সেইটো কনফাৰ্ম, 100তকৈ সেইটো ওপৰ হ'ব পাৰে ডেফিনেটলি। ঠিক আছে। ন যিহেতু মই এইটো ফাৰ্ষ্ট ভিডিঅ' দিছোঁ এই পাৰ্টিকুলাৰ প্লেটফৰ্মটোত, মানে ফাৰ্ষ্ট ভিডিঅ' নহয় অভিয়াছলি, আমাৰ কেইবাটাও আগত ভিডিঅ' দিছোঁ মই, ইনক্লুডিং এ পডকাষ্ট, বাট মানে এইটো যিটো ইনিচিয়েটিভ হয় সেই তাৰ মানে এটা ফাৰ্ষ্ট ভিডিঅ' হয়। চ' ৱাই ক্ৰেক APSC,
ইয়াত আমি স্পেচিফিকেলি মানে এটা এ পি এছ চিৰ ডেডিকেটেড চেনেল বনাইছোঁ, য'ত আমি অকল এ পি এছ চিৰ পৰীক্ষাসমূহৰ বিশেষ আমি ডিছকাছ কৰিম, য'ত আমাৰ প্ৰিলিমছ হওক বা মেইনছ হওক বা ইণ্টাৰভিউ হওক, লগতে যিখিনি ডিপাৰ্টমেণ্টেল পৰীক্ষা হয় তাৰে আমাৰ গোটেইখিনি বস্তুৱে ডিছকাছ কৰিম। এন এক্সপিৰিয়েঞ্চ জাৰ্ণি, ইয়াত এক্সপিৰিয়েণ্ট কোন হয়? ইয়াত এক্সপিৰিয়েণ্ট হয়তো আপোনালোক হয়, যিহেতু আপোনালোকে এইটো ভিডিঅ' চাই আছে। এক্সপিৰিয়েণ্ট মই হয়, যিহেতু মই এইটো চেনেল ক্ৰিয়েট কৰিছোঁ। ঠিক আছে, ছ' জেনেৰেলি দেখা যায় যে আমাৰ যিখিনি টপাৰ্ছ থাকে তেওঁলোকে অবভিয়াছলি নিজৰ এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰে যেতিয়া তেওঁলোকে ছাকচেছফুল হৈ যায়, মানে এ পি এছ চি ক্লিয়াৰ কৰে। ঠিক আছে, বাট তেওঁলোকে অবভিয়াছলি নিজৰ ছাৰ্ভিচত যেতিয়া গুচি যাব তেওঁলোকে বহুত বিজি হৈ যাব নিজৰ লাইফত, এণ্ড তাৰপিছত তেওঁলোকে হয়তো সময় কম দিব পাৰিব, হয়নে? বাট নেভাৰডলেছ তেওঁলোকে আমাৰ কাৰণে বহুত বেছি ইনস্পিৰেশ্যন হয়। বাট ইয়াত এক্সপিৰিয়েঞ্চ জাৰ্ণি যিটো আমি এইটো জাৰ্ণিত আছোঁ, এক্সপিৰিয়েঞ্চ জাৰ্ণিত আছোঁ, ইয়াত আমি বহুতখিনি মিষ্টেক্স কৰোঁ। ছ' এই মিষ্টেক্সখিনি যাতে আমি নকৰোঁ, তাৰ কাৰণে আমি মানে অকণমান এই চেনেলটোত ভিডিঅ' বনাবৰ কাৰণে ট্ৰাই কৰিম। এণ্ড দেন থাৰ্ড এণ্ড লাষ্ট বাট নট দ্য লিষ্ট পইণ্ট কি হয়, মটিভেশ্যন। যিহেতু আমি ছেইম প্ৰিপেৰেশ্যনতে আছোঁ, ডিফাৰেণ্ট ফেজত অফক'ৰ্ছ। ছ' মটিভেশ্যন এটা পোৱা যাব যদি আমি এনেকুৱা ধৰণৰ কণ্টেণ্ট অকণমান কনজিউম কৰোঁ। ঠিক আছে, এটা হেল্ডি কম্পিটিশ্যন হ'ব, য'ত মই গম পাম যে আপোনালোকৰ কম্পিটিশ্যন, আপোনালোকে কেনেকুৱা ধৰণৰ পাৰফৰ্ম কৰি আছে, বা আপোনালোকে গম পাব যে মই কেনেকুৱা ধৰণে প্ৰিপেৰেশ্যন কৰিছোঁ। ইয়াত একো গেৰাণ্টি নাই যে চিলেকশ্যন হ'ব নে নাই মোৰ বা আপোনালোকৰো, বাট এটা গেৰাণ্টি ডেফিনেটলি আছে যে এটা হেল্ডি এনভাইৰনমেণ্ট ক্ৰিয়েট হ'ব, এণ্ড এটলিষ্ট দুটা কথা শিকিবলৈ পাম মই, এণ্ড মে বি আপোনালোকৰো চাগে কিবা হেল্প হ'ব পাৰে হয়তো। আই ডোণ্ট ন' যে কি হেল্প হ'ব, বাট মে বি কিবা হয়তো হেল্প ডেফিনেটলি হ'ব পাৰে যদি আপোনালোকে জড়িত হৈ থাকে, যিহেতুকে আমি ইয়াত এ পি এছ চিৰ বিশেষে ডিছকাছ কৰিম। এণ্ড সেইখিনি লৈ পেলাই মই সামৰিছোঁ আজিৰ এই পাৰ্টিকুলাৰ ভিডিঅ'টো, এণ্ড থেংক ইউ ফৰ ৱাচিং দিছ